অসম নদ নদী আৰু পৰ্বতৰ দেশ য'ত ধৰ্ম আৰু ইতিহাসে একেলগে গঢ়ি তোলে এক অমূল্য পৰম্পৰা। আহক পৰিচিত হওঁ অসমৰ শীৰ্ষ ৫টা মন্দিৰৰ সৈতে। প্ৰথমতে কামাখ্যা মন্দিৰ, গুৱাহাটী। নীলাচল পাহাৰত অৱস্থিত এই মন্দিৰ ভাৰতৰ ৫১টা শক্তি পীঠৰ ভিতৰত অন্যতম। প্ৰতি বছৰে অনুষ্ঠিত অম্বুবাচী মেলাই ইয়াক বিশ্ববিখ্যাত কৰিছে। দ্বিতীয়তে উমানন্দ মন্দিৰ, ব্ৰহ্মপুত্ৰৰ মাজত থকা পিকক আইলেণ্ডত অৱস্থিত। শিৱজীক উৎসৰ্গিত এই মন্দিৰ বিশ্বৰ আটাইতকৈ সৰু বহতীয়া নদীদ্বীপ হিচাপে খ্যাত। তৃতীয়তে নৱগ্ৰহ মন্দিৰ, নৱগ্ৰহেৰ পূজা অৰ্চনা কৰা এই মন্দিৰ জ্যোতিষ আৰু খগোল বিদ্যাত এক বিশেষ স্থান। চতুৰ্থতে শিৱদৌল, শিৱসাগৰ। আহোম ৰাজত্বৰ পৰম্পৰাৰ গৌৰৱ এই ভাৰতৰ আটাইতকৈ ডাঙৰ শিৱ মন্দিৰ। ইয়াৰ ওচৰতে আছে বিষ্ণুদল আৰু দেৱীদল। আৰু পঞ্চমতে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ। বিষ্ণুৰ হয়গ্ৰীৱ ৰূপলৈ উৎসৰ্গিত এই মন্দিৰ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে সমান পবিত্ৰ। আন্তঃধৰ্মীয় সম্প্ৰীতিৰ এটা সুন্দৰ উদাহৰণ। এয়া আছিল অসমৰ পবিত্ৰতম ৫টা মন্দিৰ য'ত ভক্তি, ঐতিহ্য আৰু সংস্কৃতি একেলগে জীয়াই আছে।